ফ্লিপকাৰ্টৰ পৰা এটা পাৰ্চেল এটা অৰ্ডাৰ দিছিলোঁ, মানে বক্স এটা সৰু 300 টকা দামৰ, আৰু আহিলে পাৰ্চেলটো। আৰু এতিয়া মই আনবক্সিং কৰি আছোঁ। পেকেটটো ফালি ল'লোঁ, গোটেইখিনি আপোনালোকক দেখাই আছোঁ। পেকেটটো ফালি ল'লোঁ এতিয়া, আৰু এইটো হৈছে বক্সটো। সৰু বক্স, মানে পকেটতে লৈ যাব পাৰি। এইটো MZ বুলি কিবা কোম্পানী হয়, চাইনা হয়, মেড ইন চাইনা। যি নহওক কম দামতে পাইছোঁ, আৰু 300 টকা লৈছে। আৰু গতিকে এইটো আনবক্সিং কৰি আছোঁ, দেখাই আছোঁ আপোনালোকক। এইডাল কেবুল একডাল দিছে, চাৰ্জাৰ কেবুল, C টাইপ হয়। আৰু বেটেৰীটো হৈছে আপোনাৰ বক্সটোৰ 1200 mAh বেটেৰী। আৰু খুলি পেলাই দেখাই আছোঁ ভিতৰত কি কি আছে। ডাইৰেক্ট বক্সটোৱে আছে, বেলেগ নাই আচলতে। আৰু এইটো হৈছে বক্সটো, ব্লুটুথ কানেক্টেড, USB, আৰু আপোনাৰ মেমৰিখন ডাইৰেক্ট সোমাই ল'ব পাৰি। এইটো হৈছে কমপ্লিট বক্সটো। আৰু আচলতে গান বজাই দিলে মানে ভিডিঅ'টোত সেই লাগিব, গতিকে এইটো অন কৰি দিলোঁ, গান বজাই আছোঁ, কিন্তু গানটো ইয়াতে মিউট কৰি দিছোঁ। বৰ ধুনীয়া বক্স, আপোনালোকেও ল'ব পাৰে ফ্লিপকাৰ্টত গৈ। ধন্যবাদ।